এয়া দেখিছেনে ৰাইজ ঘৰ আহিছোঁ মাত্ৰ মানে সেই পানীও সোধা নাই মোক চাহো সোধা নাই টানি টুনি এয়া কৰিবলৈ কামতহে লগাইছে যিসকলৰ বায়েক বা ভনীয়েক বিউটিচিয়ান হয় বা মেকআপ আৰ্টিষ্ট হয় তেওঁলোকৰ অৱস্থা এয়া হয় জানেনে ঘৰত এনেকুৱা ষ্টাইল কৰা ভাইটি দাদা থাকিলে এই গতি হয় এয়া আহি বহিলৈ যেন তেন কাপোৰ সলাই এয়া তাক ফেচিয়েল কৰা ষ্টাৰ্ট কৰি দিলোঁ মই এনেই আৰু একো মানে বিয়া সভা নাই এই স্কিন কেয়াৰ ফেচিয়েল কৰিছোঁ জানেনে নাই ৰাইজ ব্ৰাইডেল ফেচিয়েল কৰি দিছোঁ আজি তাক অদ্ভুত মানুহক অদ্ভুত ফেচিয়েল কৰিবলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ হয়তো আপোনালোকে ইমান দিনৰ পৰা মোৰ ভিডিঅ'সমূহ চাবলৈ ৰখি আছিল তাৰ কাৰণে মই বহুত দুখিত কিছুমান জীৱনত প্ৰব্লেমছ কিছুমান আহি থাকে নহয় জানো মানুহৰ জীৱনততো প্ৰব্লেমছৰ মানে হেৰি শাৰী লাগিয়ে থাকে তো সেনেধৰণৰ মোৰো হৈছিল গতিকে ভিডিঅ'সমূহ দিব পৰা নাছিলোঁ কওক আৰু মেইন থিং ইজ মায়ে মনত পেলাই দিছে নিজৰ হওক পৰ হওক এইটো মই যিহেতুকে এগৰাকী মেকআপ আৰ্টিষ্ট হয় লগতে মই বিউটিচিয়ানৰ কামখিনি কৰোঁ যেনেধৰণৰ ফেচিয়েল হেয়াৰ কাট ষ্ট্ৰেইটনিং এনেধৰণৰ কামবিলাক কৰোঁ তো থ্ৰেডিং চেডিং এইবিলাক কৰোঁ তো মানে নিজৰ পৰিয়াল হওক বা পৰ হওক বুলি কৈছে মায়ে ইয়াৰ পৰা পইচা ল'বি দেই বুলি কৈছে সেইটোতো মই ল'মেই ন আহি মোক তৰা নৰা নিচিঙাকৈ সি একদম ফেচিয়েল কৰিবলৈ লগাই দিছে ল'ৰাটোৰ গাটো ইমান ভাল নহয় আৰু দুদিনমানৰ কাৰণে ঘৰলৈকে আহিছোঁ আৰু কালি এটা স্পেচিয়েল মোৰ কাৰণে জীৱনৰ ফাৰ্ষ্ট টাইম মানে কিবা এটা হেৰিলৈ গৈ আছোঁ তো আপোনালোককো দেখাই গৈ থাকিম চাই যাব ভাইটিয়ে কিবা কিবি কৰি আছে বাকী আপোনালোকে জনাবচোন আপোনালোকৰ খবৰ খাতি কেনেকুৱা আছে ভালে আছেনে মই ব্ৰাইডেল ফেচিয়েল কৰিছোঁ যেনে ব্ৰাইডেল তো এয়া ড্ৰাই হৈ গৈছে লাহেকৈ মোচা আৰম্ভ কৰিছোঁ আপোনালোকে জনাবচোন আপোনালোকৰ ভাইটি হওক বা দাদা হওক আপোনালোকে এনেধৰণে মৰম কৰে নেকি মোৰ নিচিনা পিছে আমাৰ ভাইটিৰটো নামেই মৰম বাৰু গাইস আমি মুড়ি ঘন্টা বানাচ্ছি এবং আমরা এগুলা খাবো এই লাল চা বানাচ্ছে দুধের চা বানাচ্ছে মায়ে ভুজিয়া ঢালছি এইটা এই বানানা চিপস ঢালছি তারপরে আমরা মিমি ঢালবো 5 টিকি তারপরে আমরা ঢালবো মাস্টার অয়েল এইটা না এটা পচা অয়েল এটা মিঠা তেল ঢালবো শুদ্ধ এই জি ধারা শুদ্ধ এভৰিৱান গুড মৰ্ণিং চাওক ৰাতিটো বৰষুণ দিলে দিনটো বৰষুণ দিলে আজি যেনিবা বৰষুণটো নাই পাহাৰখন ইমান ধুনীয়া হৈ আছে চাফা হৈ আছে চাওকচোন আৰু গোটেই পাহাৰখন ভৰপূৰ গছ গছনিৰে মাটি কাটি পেলাই সেইখিনি অৱস্থা নাছিলে এইখিনি কিন্তু তথাপিও এতিয়া বৰষুণে সকলোখিনি পূৰ কৰি পেলালে আৰু এইজোপা চাওক এইজোপা কমেও 10 বছৰ হৈ গৈছে এইফালে ডাল ওলাই আহিছিল তো ডালটো ইয়াৰ পৰা ভাঙি এই যে এইজোপা চাওক ইমান ধুনীয়া হৈ আছে এতিয়াও আৰু ইয়াৰ আয়ুসিনো বহুত দীঘল মানুহতকৈও দীঘল বহুত মানে গছটো মজবুত জীয়াই থাকে বহুত দিনলৈকে ঘৰলৈ আহিলে কি ভাল লাগে জানেনে একদম ওচৰতে পথাৰ হাঁহ চৰি থাকে মুখখন ইমান ফুলি আছে ৰাতিপুৱা যিহেতু হাঁহে মাতি আছে এইফালে পথাৰ ভৰিছে পানীৰে এইকেইদিন যিহে বৰষুণ তাৰপিছত ৰাতিপুৱা ধুনীয়া কথা এটা কওঁ মানুহে যেতিয়া একো নকৰাকৈ এনেই বহি থাকে যেতিয়া মানুহৰ এই মগজুটো খালী হৈ থাকে সদায় মানুহ হয়তো বেয়া পথলৈ যায় হয়তো ভাল পথলৈ যায় আৰু যেতিয়া মানুহ মানে কাম বন নাই বা এনেই থাকে এনেই অযথা ঘূৰি ফুৰে সেইটো সময় কিন্তু বহুত ডেঞ্জাৰ দেই আপোনালোকে কথাটো চিন্তা কৰিব বহুত ইম্পৰ্টেণ্ট কথা হয় বহুত ডেঞ্জাৰ সেই সময়ত যদি আপুনি নিজকে যদি চম্ভালি লয় নহয় হয়তো আপোনালোকে ভাল পথেৰে যাব আৰু কেনেকৈ যে বেয়া পথ এটা আঁকোৱাই ল'ব আপুনি গমেই নাপাব আপোনাক এনেকুৱা লাগিব যে নাই মই ঠিকে আছোঁ চলি আছোঁ আৰু এনেকুৱা লাগিব কিন্তু আপোনালোকে কেতিয়া বেয়া পথলৈ যায় গমেই নাপায় গতিকে আপোনালোকে সদায় নিজক কণ্ট্ৰল কৰি ৰাখিব মন মগজু আৰু সদায় চেষ্টা কৰিব কিবা এটা কামত যাতে ব্যস্ত হৈ থাকোঁ সদায় সকলোকে কৈছোঁ নিজৰ জীৱনৰ এটা ডাঙৰ মানে এইটো শিক্ষা বুলি আপোনালোকে ধৰি লওক আৰু মায়ে লগোৱা ফুলখিনি মই আপোনালোকক দেখাওঁ দেই আৰু পাতখিনি চাওকচোন ইমান ধুনীয়াকৈ সেউজীয়া আছে লগতে প্ৰকৃতি এতিয়া নতুন ৰূপ লৈছে নহয় জানো বহাগ মাহ যিহেতুকে পাৰ হৈ গৈছে আৰু প্ৰকৃতি আকৌ ভৰপূৰকৈ সুন্দৰ সেউজীয়া হৈ আছে আৰু এই সেউজীয়া চালে আপোনাৰ চকুৰ কাৰণে বহুত ভাল চাওক মাৰ ফুল ঘাঁহ গোটেই মিক্স হৈছে ইমান ধুনীয়াকৈ এইজোপা মোৰ মৰি গ'ল বাৰু গোটেই ধুনীয়াকৈ লাগি আছে চাওক লগতে ইয়াৰ ৰঙালাও ইয়াতে জলকীয়া আছে
আৰু এই এটা অমিতা চাওক আৰু এইফালে মধুৰিআম লাগি আছে।